মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অষ্টমটো পাঠ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি তৃতীয়টো অংশ লৈ আহিছো ইতিমধ্যে প্ৰথম আৰু দ্বিতীয়টো অংশত আমি পাঠটোৰ বিষয়ে সম্যক আলোচনা কৰিছিলো এতিয়া আমি ইয়াত থকা যিখিনি প্ৰশ্ন আছে উত্তৰ আছে সেইখিনি আলোচনা কৰিম হক আহাচোন আমি প্ৰথমতে ইয়াত কি প্ৰশ্ন আছে সেইখিনি আমি চাই লওঁ এই প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো হৈছে ভাব বিষয়ক অতি চমু উত্তৰ লিখা অতি চমুকে লিখিব লাগে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো বহিৰাগত বুলি কোৱা কাৰণে কনফিউজ নহবা বা তোমালোকে বৰ বেছি ভুল কৰিব নালাগে ইয়াত দুমুজাটোত পৰিব নালাগে ইয়াত তোমালোকে কি কৰিবা বহিৰাগত বুলি কোৱা কাৰণে মনত ৰাখিবা যে ত্ৰয়োদশ শতিকাতে আহিছিল গতিকে আমাৰ এই অসমতে তেওঁলোকে ফুটি লৈছিল গতিকে মংগোলীয় সকল আহিছিল বুলি লিখিব লাগিব অৰ্থাৎ আহোম সকল আহিছিল উত্তৰটো হ'ব ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠীটো ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল বুজি পাইছা নহয় এতিয়া আমি ইয়াৰ দ্বিতীয়টো প্ৰশ্নলৈ যাওঁ দ্বিতীয়টো প্ৰশ্ন চোৱা প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল অসমখন প্ৰাচীন কালৰ পৰা সেই পৌৰাণিক যুগৰ পৰা বা মহাভাৰত যুগৰ পৰাও বিখ্যাত আছিল কিহৰ কাৰণে অসমখন বিখ্যাত আছিল অসমখন যাদু মন্ত্ৰৰ এখন আছে নহয় গতিকে যাদু মন্ত্ৰ ইন্দ্ৰজাল বিদ্যা এইবোৰৰ বাবে বিখ্যাত আছিল প্ৰাচীন কালৰ পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে ঐন্দ্ৰজাল মানে ইন্দ্ৰজাল বিদ্যা যেটো এটো ঐন্দ্ৰজালিক বুলি কয় বিশেষণ লগাই গতিকে যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে অসমখন প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্ন হৈছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে কটকটীয়া মানে অধিক শক্তিশালী কৰিলে এই কটকটীয়া শব্দটো থকাৰ বাবে মই আকৌ কৈ দিছো যে কটকটীয়া মানে জাতিটো বেছি শক্তিশালী কৰি তুলিলে কিহে কৰিলে আমাৰ অসমীয়া জাতিটোক কটকটীয়া যদি কৰিলে তেনেহলে ভাষিক সংমিশ্ৰণে যে বিভিন্ন ভাষাৰ আমাৰ যে সংমিশ্ৰণ হ'ল সেই ভাষিক সংমিশ্ৰণে অসমীয়া ভাষাটোক অধিক কটকটীয়া কৰিলে আমি ইয়াত ক'ব লাগিব ভাষিক সংমিশ্ৰণে যে বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ ভাষা আহি অসমীয়া ভাষাৰ লগত সংমিশ্ৰণ হ'ল আৰু অসমীয়া ভাষাটো অধিক কটকটীয়া হ'ল আৰু গোটেই অসমীয়া যিটো জাতি বুলি যিটো গঠন হ'ল সেই জাতি গঠনক ধৰি ৰাখিলে অসমীয়া ভাষাটোৱে সেয়েহে কৈছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক অধিক কটকটীয়া কৰিলে এতিয়া আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্নটো কি আছে সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল এনাজৰী মানে ৰছী দোল সকলোকে কিহে বান্ধি ৰাখিছিল সঁচা সঁচিকে বান্ধি থোৱা কথা কোৱা নাই যে যিবোৰ কাৰণে গোটেই জাতিটো এক হৈ আছিল সেই কথাটো কৈছে যিটো কাৰণে জাতিটো এক হৈ আছিল অৰ্থাৎ সেই ৰছীডালটো কি সেই ৰছীডালেই হৈছে অসমীয়া ভাষা এইমাত্ৰ কৈছিলো নহয় যে অসমীয়া ভাষাটোৱে সকলোকে ধৰি ৰাখিছিল গতিকে আমি ক'ব পাৰো সকলোকে বান্ধি থোৱা সেই এনাজৰীডাল আছিল অসমীয়া ভাষা তোমালোকে নিশ্চয় ইয়াৰ উত্তৰ কৰিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ কৈছে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক অসমত এতিয়া মংগোলীয় গোষ্ঠী বুলি যদি কওঁ তেনেহলে কোনবোৰ মংগোলৰ পৰা যিসকল আহিছিল বা তেনেধৰণৰ সেই ঠাইৰ পৰা এলেকাৰ পৰা যিবোৰ আহিছিল কিন্তু আমাৰ ইয়াত ক'ব লাগিব মই যে কৈছিলো প্ৰথমতে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল তেওঁলোক আছিল মংগোলীয় গোষ্ঠীৰ লোক মনত থাকিব অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল তাৰপিছত এবাৰ লাগে চমু উত্তৰ লিখিব লাগে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি ক'লে কোন সকলক বুজায় অসমীয়া জনগোষ্ঠীবোৰ ধাৰক মানে যিয়ে ধৰি ৰাখে অসমীয়া জনগোষ্ঠীটোত কোন সকল লোকে ধৰি ৰাখিছিল তেওঁলোকে আগৰ পৰা যিসকল ধৰি ৰাখিছিল অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী চুতীয়া কোচ মেচ ডিমাচা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদি অনাৰ্য জাতিবোৰক এই অনাৰ্য জাতিবোৰ আছিল অসমীয়া জাতিৰ ধাৰক কোন আছিল অনাৰ্যসকল অনাৰ্য হ'ব অনাৰ্যসকল আৰু অনাৰ্যসকলৰ ভিতৰত কোন পৰিব এইসকল পৰিব অসমীয়া জাতিৰ ধাৰক হ'ল অনাৰ্যসকল আৰু অনাৰ্যসকলৰ ভিতৰত পৰিছে কছাৰী চুতীয়া কোচ মেচ ডিমাচা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদি এই জনগোষ্ঠীবোৰ এই সকল হৈছে অসমীয়া জাতিটোৰ ধাৰক অৰ্থাৎ এওঁলোক বাকি
জনগোষ্ঠীবোৰ অসমলৈ অহাৰ আগৰ পৰা তেওঁলোক অসমীয়া জাতিটো ধৰি ৰাখিছিল অসমত আছিল তেওঁলোক নিশ্চয় তেওঁলোকৰ মনত থাকিব এই গোটেইকেইটা জাতিৰ বিষয়ে তেওঁলোকে মুখস্থ কৰি ল'লে বেছি সুবিধা হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল অসমৰ বিদ্যালয়তো বঙলা ভাষা চলিছিল এটা বৃহৎ কালৰ সময় মানে এটা বৃহৎ সময়ৰ কাৰণে অসমত বিদ্যালয়ত বা অসমৰ চৰকাৰী যিবোৰ কাৰ্যালয় আছে তাত কি চলিছিল বঙালী ভাষা চলিছিল আৰু কিমান চনৰ পৰা এই চনটো মনত ৰাখিবলৈ এটা উপায় দিছো অসমখনৰ ইয়াণ্ডাবু সন্ধি হৈছিল 1826 হ'ল ইয়াণ্ডাবু সন্ধি হৈছিল 1826 এই চনটো মনত ৰাখিব লাগিব তোমালোকক প্ৰায় সকলো পৰীক্ষাতে এইটো আহে 1826 এতিয়া কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল তাৰ 10 বছৰৰ পিছত 1836 ৰ পৰা 1873 চনলৈকে চলিছিল চোৱা 1836 এইটো পাইছা না চনটো 1836 মানে ইয়াণ্ডাবু সন্ধি 10 বছৰৰ পিছত ইয়াণ্ডাবু সন্ধি 10 বছৰৰ পিছত বুলি মনত ৰাখিলেই মনত ৰৈ যাব 1836 আৰু কেতিয়ালৈকে 1873লৈকে 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল চাহ উদ্যোগৰ যিবোৰ কৰ্মী আছিল ব্ৰিটিছে তেওঁলোকক লৈ আহিছিল ক'ৰ পৰা আনিছিল তেওঁলোকক ঘাইকৈ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ বিহাৰ উৰিষ্যা এইবোৰ ৰাজ্যৰ পৰা অনা হৈছিল চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল কুৰ্মী মুছহৰ মুণ্ডা তেলেঙ্গা হো ভূমিজ ওৰাং তাঁতিল লোহাৰ আদি এইবোৰ তেওঁলোকৰ পৰিচয় চাওতাল কুৰ্মী মুছহৰ মুণ্ডা তেলেঙ্গা হো ভূমিজ ওৰাং তাঁতিল লোহাৰ এইবোৰ আৰু তেওঁলোক বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল এইবোৰ ৰাজ্যৰ পৰা তেওঁলোকক লৈ অহা হৈছিল আমাৰ চাহ উদ্যোগত কাম কৰিবলৈ আৰু কাক লৈ আহিছিল চাওতালসকলক কুৰ্মীসকলক মুছহৰ মুণ্ডা তেলেঙ্গা হো ভূমিজ ওৰাং তাঁতি লোহাৰ ইত্যাদি লোকসকলক লৈ অহা হৈছিল মনত থাকিব নহয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পাঠ্যত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা পাঠ্যত আমাৰ অসমীয়াত যিবোৰ খাদ্যবস্তু সোমাইছে সেইবোৰৰ নাম আছে কি অসমীয়া সংস্কৃতিত বা অসমীয়া জাতিৰ মাজলৈ কি খাদ্য আহিল খাদ্য সম্ভাৰৰ আমদানি ঘটিল সেইবোৰ কথা আছে এইখিনি এটা কথা কৈ থৈ দিওঁ এই শব্দবোৰ তোমালোকে ঠায়ে হয়তো বেলেগ পাবা অভিধানতো হয়তো এই শব্দবোৰ বেলেগ ধৰণে পাবা কিন্তু ইয়াত তোমালোকে এটা কথা মনত ৰাখিব লাগিব কিতাপখনত তোমালোকৰ পাঠ্যপুথিত যেনেদৰে লিখা আছে তোমালোকে তেনেদৰেই লিখিলে তোমালোকৰ বেছি লাভ হ'ব তোমালোকে লিখিবা যে এইটো পৰাঠা এইটো আমাক পাঠ্যপুথিত আছে পৰাঠা বুলি আছে পৰাঠা বুলি লিখাটোৱে সমীচীন পৰাঠা পোলাও কোৰমা কোপ্তা কেক বিস্কুট ৰুটি ৰসগোল্লা লালমোহন সিঙাৰা লুচি পুৰি দোসা সাম্বাৰ ইডলি এইবোৰ আছে আমি বিস্কুটটো বহুতে বিস্কিট বুলিয়ে কয় কিন্তু আমি অসমীয়াত বিস্কুট বুলি কওঁ কাৰণে কেক বিস্কুট তেনেকৈ আছে পাঠ্যপুথি যেনেকৈ আছে তোমালোকে তেনেকৈ লিখিবা বিস্কুট ৰুটি ৰসগোল্লা লালমোহন সিঙাৰা আমি সিঙৰা বুলিও কওঁ হয় নহয় কিছুমানে সমোসা বুলিও কয় কিন্তু আমি যি বুলি কওঁ সেইবোৰ লিখিব নালাগে পাঠ্যপুথি যেনেকৈ আছে তেনেকৈ লিখিলে তোমালোকৰ হয়তো নম্বৰ কোনেও কাটিব নোৱাৰে কথাটো মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ সিঙাৰা লুচি পুৰি দোসা সাম্বাৰ ইডলি এইবোৰ আমাৰ পাঠ্যপুথিত থকা খাদ্য সম্ভাৰ পাঠ্যপুথিত এইবোৰ খাদ্য সম্ভাৰৰ উল্লেখ আছে গতিকে এইখিনি নাম মনত ৰাখিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্ন হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি অসমৰ যিবোৰ পুৰণি সাহিত্য আছিল তাৰ উৎসবোৰ বা সমলবোৰ ক'ৰ পৰা আহিছিল পুৰণি সাহিত্যবোৰ কেনেদৰে গঠিত হৈছিল ঘাইকৈ বনগীত লোকগীত সেইবোৰ পৰা হৈছিল গতিকে আমি সম্পূৰ্ণ উত্তৰটো চাওঁ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম যিবোৰ লিখা নাছিল মুখে চলিছিল গৰখীয়া নাম নিচুকনি গীত লাও খেলুৱা গীত বাৰমাহী গীত এইটো নাও খেলুৱা গীত দেই লাও খেলুৱা মোৰ মুখৰ পৰা যদি ওলাইছে এইটো নাও খেলুৱা গীত হ'ব নাও খেলুৱা গীত বাৰমাহী গীত আইনাম বিয়ানাম বনগীত বিহু গীত দেহ বিচাৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি ডাকৰ বচন মুখে চলি আহিছিল মন্ত্ৰ সাহিত্য বিহু গীত দেহ বিচাৰ গীত বনগীত বিয়ানাম আইনাম বাৰমাহী গীত নাও খেলুৱা গীত নিচুকনি গীত গৰখীয়া নাম এইবোৰ মুখে চলি আহিছিল আৰু যেতিয়া লিখিত ৰূপ পালে সামান্য পৰিৱৰ্তন হ'ল কিন্তু এইবোৰেই আছিল প্ৰাচীন অসমীয়া সাহিত্যৰ সমল অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ এইবোৰ গতিকে মনত তোমালোকে ৰাখিবা আৰু এনেদৰেই উত্তৰটো লিখিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে
কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীয় বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা অসমৰ বৈচিত্ৰ্য জনগোষ্ঠী গাঁথনিতে যেনেকৈ গাঁথনি অসমীয়া জনগোষ্ঠীৰ যিবোৰ গাঁথনি আছে যেনেদৰে লগ হৈছে তাতে অসমৰ সংস্কৃতিৰ বৈশিষ্ট্যটো ইয়াতে আছে যে ই সংমিশ্ৰণ হৈছে ই সমন্বয় সাধিত হৈছে এই কথাষাৰ কৈছে গতিকে এই কথাখিনি বৰ্ণনা কৰিব লাগিব কৈছে সমগ্ৰ অসম ৰাজ্যখনে বিভিন্ন জাতি উপজাতি আৰু জনজাতি জনগোষ্ঠীৰ সমষ্টি গোটেই ৰাজ্যখনে চাবা অসমীয়াৰ বড়ো কাৰ্বি তিৱা ৰাভা মিচিং এনেদৰে মৰাণ মটক আহোম সকলোৱে এনেদৰে ভৰি আছে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ সমষ্টি সেইবাবে অসমীয়া সংস্কৃতিও বাৰে ৰহণীয়া গতিকে অসমীয়া সংস্কৃতি কেৱল এটা জনগোষ্ঠীৰ নহয় গোটেইবোৰ মিলি উমৈহতীয়া এটা সংস্কৃতি কৈছে অসমীয়া সংস্কৃতিও বাৰে ৰহণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰাচীন কালৰ পৰা অসমত বিভিন্ন জনজাতীয় লোকে বাস কৰি আহিছে অৰ্থাৎ অসমত অনাৰ্য জনগোষ্ঠী যিবোৰ আৰ্য নহয় তাক অনাৰ্য বুলি কোৱা হয় অনাৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ আৰু কৈছিল নহয় অসমীয়া সংস্কৃতিৰ ধাৰকসকল অনাৰ্যসকল আছিলে কছাৰী চুতীয়া কোচ মেচ ডিমাচা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদিকে ধৰি অতীতত অকা দফলা আবৰ মিচিমি আদি জনগোষ্ঠীসমূহে অসমত আগৰ পৰা বসবাস কৰিছিল আৰু ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন জনগোষ্ঠীৰ আমদানি ঘটিছিল কোন আহিছিল তেতিয়া আহোমসকল আহিছিল সেয়া হ'ল ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি পৰিহাৰ কৰি অসমত থকা সংস্কৃতি আগুৱাই ল'লে আৰু তাত পৰিগ্ৰহণ কৰিলে আৰু তাত পৰিবৰ্ধনো কৰিলে পৰিগ্ৰহণ আগতে যিটো সংস্কৃতি আছে সেইটোতো ল'লেই তাৰ লগতে পৰিবৰ্ধনো কৰিলে নিজা সমলো তেওঁলোকে আগবঢ়ালে পূৰ্বৰ কৃষ্টি সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিলে আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল সেই সময়ত অসমত মুছলমান সকলো আহিছিল সেইখিনি সময়তে 19বিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাওতাল কুৰ্মী মুছহৰ মুণ্ডা তেলেংগা হো ভূমিজ ওৰাং তাঁতী লোহাৰ আদি লোকসকলক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত সেই যে উৰিষ্যা বিহাৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ ইত্যাদি ৰাজ্যৰ পৰা আনিছিল সেই জাতিসমূহ আহিছিল এটা সময়ত আকৌ আৰ্য সংস্কৃতিকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল আগতে অনাৰ্য সংস্কৃতি বেছি গুৰুত্বপূৰ্ণ হৈছিল তাৰপিছত এই দুইটা এই গোটেই সংস্কৃতিখিনি সংমিশ্ৰণ ঘটিল সংমিশ্ৰণ ইটোৱে সিটোৰ সংস্কৃতি গ্ৰহণ কৰি ইয়াক পৰিবৰ্ধন কৰি এটা উমৈহতীয়া সংস্কৃতিৰ সৃষ্টি হ'ল আৰু এইটোৱে হৈছে অসমীয়া সংস্কৃতি অৰ্থাৎ জনজাত গোষ্ঠী যিবোৰ গাঁথনি আছে সেই গাঁথনিবোৰৰ মাজতেই এই সংস্কৃতিৰ পৰিচয় পোৱা যায় এই দেশলৈ আহোম মুছলমান সকলোকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবা যুদ্ধবন্দী হিচাপে থাকিয়ে গ'ল পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী চুতীয়া কোচ বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰি লৈছিল তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি মানে সম্বন্ধ নাইকিয়া কৰিলে আগতে যিবোৰ ঠাইৰ পৰা আহিছিল তেওঁলোকৰ তাৰ লগত সাংস্কৃতিকভাৱে তেওঁলোকে আৰু লগ লাগি নাথাকিল সেই তাৰ লগত সম্বন্ধ ছেদ কৰি অসমৰ সংস্কৃতিকে নিজৰ সংস্কৃতি বুলি গ্ৰহণ কৰিলে আৰু এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল'লে এয়াই হ'ল এটা সংস্কৃতি সম্পন্ন জাতিৰ আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যোৱাৰ ব্যৱস্থা এনেদৰেই এটা সংস্কৃতি এটা জাতিয়ে আন এটা জাতিৰ লগত এনেদৰে যেতিয়া যায় তেতিয়া এতিয়া পৰিবৰ্ধন হয় এটা সংস্কৃতি আৰু অধিক সংস্কৃতিপূৰ্ণ এটা জাতিৰ সৃষ্টি হয় এয়াই অসমীয়া জাতিৰ পৰিচয় অসমীয়া জাতিৰ সংস্কৃতিৰ পৰিচয় তেওঁলোকে নিশ্চয় এইখিনি লিখিব পাৰিবা নহয় বাৰু এইখিনি লিখাত তোমালোকৰ অসুবিধা হ'ব নালাগে গতিকে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্ন হৈছে বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও কৰিলে ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বিচাৰ কৰা অসমত উদ্যোগ বুলি ক'লে প্ৰথমতে চাহ উদ্যোগৰ কথা আহে গতিকে তোমালোকে ভাল গমেই পোৱা যে উদ্যোগ বুলি কওঁতে এয়া চাহ বনোৱা সকলৰ কথা কৈছে আৰু তেওঁলোকে এটা পৰিবেষ্টনীৰ মাজত আছিল অৰ্থাৎ চাহ উদ্যোগ য'ত আছে চাহ বাগিচা য'ত আছে তাৰ মাজতে তেওঁলোকে থাকিছিল তাৰ মাজতে তেওঁলোকে কাম কৰিছিল শিক্ষা দীক্ষা অধিক নোহোৱাৰ কাৰণে তেওঁলোকে বাহিৰৰ সমাজখনৰ সৈতেও তেওঁলোকৰ বৰ বেছি তেওঁলোকৰ তাৰ লগত আহ যাহ নাছিল গতিকে তেওঁলোকে এটা আছুতীয়া বা এটা পৃথককৈ তেওঁলোকে থকাৰ কাৰণেও হয়তো তেওঁলোকৰ বাহিৰৰ সংস্কৃতি বহুত বেছিকৈ তেওঁলোকে তাৰ প্ৰভাৱ তেওঁলোকে পৰা নাছিল গতিকে তেওঁলোকে বহুত বেছি সলনি হ'ব পৰা নাছিল বা তেওঁলোকে বহুত বেছি অগ্ৰসৰ হ'ব পৰা নাছিল বহুত বেছি আগুৱাই যাব পৰা নাছিল ইয়াত ঔদ্যোগিক আবেষ্টনী মানে ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কৈছে সেই ঔদ্যোগিক আবেষ্টনী মানে এই চাহ বাগিচাৰ মাজতে সীমাবদ্ধ থকা সেই অঞ্চলটো কৈছে যে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এডল বৃত্তিয়াল আহি অসমত দেশত বসবাস কৰিবলৈ ধৰিলে যেতিয়া চাহ উদ্যোগ হ'ল চাহ বনোৱা লগা হ'ল তেওঁলোকে আহি অসমত বসবাস কৰিবলৈ ধৰিলে এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ বনুৱাসকল আহিছিল
অসমত বিভিন্ন ৰাজ্যৰ পৰা চাওতাল, কুৰ্মী, মুণ্ডা, তেলেঙা, মুছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ লৈছিল। এইখিনি পটভূমি, তেওঁলোকে আহিছিল। এই সকল লোক আহিছিল ক'ৰ পৰা? বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ ইত্যাদি ৰাজ্যৰ পৰা অসমলৈ আহিছিল চাহ বাগিচাত কাম কৰিবলৈ। কিন্তু কালক্ৰমত এইসকলে নিজা কৃষ্টি সংস্কৃতিৰ কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়াৰ মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। তেওঁলোকে অসমীয়া হৈ পৰিল। এটাখন অসমীয়া ভাষা গ্ৰহণ কৰিলে তেওঁলোকে, আৰু নিজৰ কৃষ্টি সংস্কৃতি কিছু ৰাখিলে, কিছু অসমীয়া সংস্কৃতিকো দিলে, আৰু তেনেদৰে অসমীয়া সংস্কৃতিকো সমৃদ্ধ কৰিলে, আৰু তেওঁলোকে তাৰ লগত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল, এৰাব নোৱাৰা এটা অংগ হৈ পৰিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ হৈ ৰ'ল। তেওঁলোকে বহুত আগবাঢ়িব নোৱাৰা হৈ গ'ল, অনগ্ৰসৰ হ'ল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল তেওঁলোকৰ। অসমৰ যিটো থলুৱা সংস্কৃতি আছে তাৰ লগত তেওঁলোকে খাপ খোৱাই চলাত অকণমান অসুবিধা হ'ল। বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা তেওঁলোকে আঁতৰি পৰিল। অৰ্থাৎ তেওঁলোকে এটা বিশেষ এটা আবেষ্টনীৰ মাজত আছিল নাই? আবেষ্টনী মানে এনেকৈ ধৰি লওক সীমা দি পেলাই আছিল। তেওঁলোকে চাহ বাগিচাবোৰ সীমা দি থকা এটা তেওঁলোকে তাৰ মাজৰ এটা একেলগে তেওঁলোকে থাকিছিল, শিবিৰ পাতিত বা একেলগে তেওঁলোকে লাইনকৈ আছিল। আৰু তাত তেওঁলোকে বাহিৰা লোকৰ সৈতে তেওঁলোকৰ খুব বেছি আহযাহো নাছিল। গতিকে তেওঁলোকে এটা বিশেষ আবেষ্টনীৰ মাজত আছিল কাৰণে থলুৱা সংস্কৃতিৰ পৰা তেওঁলোকে আঁতৰিও আহিছিল। কিন্তু তেওঁলোকে নিজা সংস্কৃতি, এই অসমীয়া ভাষা গ্ৰহণ কৰি নিজা সংস্কৃতিৰ কিছু সমলো অসমীয়া সংস্কৃতিক দিলে। সেই কথাটোৱে এই প্ৰশ্নটোৰ উত্তৰত আমি লিখিব লাগিব। তোমালোকে নিশ্চয় লিখিব পাৰিবা, নহয় জানো? এতিয়া আমি চাওঁতে এই পাঠটোৰ চতুৰ্থ ভাগ অৰ্থাৎ প্ৰশ্ন উত্তৰৰ যিখিনি কৰিছিলোঁ সেইখিনি আমি ইয়াতে সামৰিব লাগিব। আমাৰ সময়ৰ কথা আছে। গতিকে আমি ইয়াৰ যিখিনি প্ৰশ্ন বাকী ৰ'ল, অৱশিষ্ট প্ৰশ্নখিনি ইয়াৰ পিছৰ ভাগত আমি আলোচনা কৰিম। তেতিয়ালৈকে মোক বিদায় দিয়া। তোমালোকক ধন্যবাদ।